হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগৰ সৈতে মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু মই কেক আৰু বিস্কুটৰ কাৰণে এটা OTG লৈছিলোঁ আৰু OTGটো অনাৰ পিছৰ পৰা মই ব্যৱহাৰ কৰি চোৱা নাই ঘৰত, আৰু বহুতো অসুবিধা আছিলে, লাইনৰ কামো কিছুমান আছিলে OTGটোৰ কাৰণে, সেইকাৰণে ব্যৱহাৰ কৰা হোৱা নাছিলে। আৰু ভাবিলোঁ আজি প্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰিছোঁ, যিহেতু কেক এটাকে বনাওঁ আৰু লগতে ভিডিঅ' এটা কৰি থৈ দিওঁ। কেকটো বেক হ'বলৈ দিছিলোঁ মই 30 মিনিট, আৰু 30 মিনিটৰ পিছত বেক কৰি মেলি এয়া কেকটো নমাই দিয়া হৈছে। আৰু আপোনালোকে দেখিছেনে কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাব। আৰু কেক OTGটো ব্যৱহাৰ কৰি খুব বেছি ভাল পালোঁ, আৰু কেকটো ভালেই হৈছে। কেকটো বনাই মেলি আজৰি হোৱাৰ পাছত মোৰ কাৰণে আহিলে কেকৰ চাইনবৰ্ড এখন বনাবলৈ দিছিলোঁ, আৰু বেনাৰ টাইপত বনাই দিলে। আৰু কেনেকুৱা দিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু তলত দিয়া সেই নম্বৰকেইটা কেকৰ অৰ্ডাৰ কাৰণে দিয়া হৈছে। আপোনালোকৰ যদি আইচিং কেকৰ প্ৰয়োজন হয় তেন্তে তলত দিয়া সেই নম্বৰকেইটাতে আপোনালোকে কল কৰি যোগাযোগ কৰিব পাৰিব। তাৰপিছত দুপৰীয়া ভাত পানী খাই আজৰি হৈ মায়ে ৰ'দত দিয়া আমলখি জুতি ল'লোঁ, এনেদৰে নিমখ জলকীয়া সানি। বাকী আপোনালোকে খাই ভাল পায় নে কমেণ্ট কৰি জনাব। আৰু আজিলৈ ইমানেই, বাই।